মাৰিছিলে। এনেকুৱা মাৰিছিলে মানে মোৰ বহুত আমি খুবেই পোৱা নাছিলো ৰাহুল আছিলে। ৰাসৰ সময়তে হয়, ৰাসৰ সময়তে লৈ গৈছিলে ৰাতি কাছাৰী ঘাটতে ধৰিছিলে বুলি কৈছে, কিন্তু আমাক কৈছে এক্সিডেন্ট হৈছে। তাৰপিছত মাৰি পেলাই ভাল বকুল ইয়াতে আছিলে, তাৰপিছতে মাৰিছে সিহঁতে আৰু বহুত কেইটা পুলিচ আছিলে বাৰু। তাৰপিছত মাৰাৰ পিছত সিহঁতে পষ্টমৰ্টম কৰিছে, কিন্তু আমাক জনা নাছিলে পষ্টমৰ্টম কৰিছো বুলি পেলাই। আমাক কৈছে ৰাতিপুৱা খবৰ দিছে মোৰ দেউতাৰ হাতত যে এক্সিডেন্ট হৈছে বুলি পেলাই। এক্সিডেন্ট হৈ মোৰ দেউতাই গৈছিলে যে ক'ত আছে, এক্সিডেন্ট হৈছে যদি কোনখন হস্পিটেলত আছিলে আপোনালোকে যদি ৰাখিছে। তাৰপিছত গৈছিলে মোৰ দেউতাই, তাৰপিছত সেই ভালুকডুবি হস্পিটেলত পষ্টমৰ্টম কৰা ৰুমত আছিলে। মোৰ দেউতাই কৈছে যে এক্সিডেন্ট হৈছে যদি দুখে পাইছে, তেতিয়াহ'লে পষ্টমৰ্টম ৰিপৰ্ট কেনেকে গ'ল? সিহঁতে কৈছিলে যে ইয়াতে মাৰিছে, কি আছিলে ইয়াতে দুখ পাই মৰিছে তলত পৰি পেলাই। তাৰপিছত হয়, পৰি পেলাই মৰে বুলি কৈছে। আমি যেতিয়া হয় সেই নদীৰ কাষত ফিল্ডত পৰি পেলাই নদীৰ কাষত শিৱ মন্দিৰ বনি আছে তাতে সেইটোত। তাৰপিছত আমাৰ দেউতাই কৈছে ইয়াতে পৰি মানুহ নমৰে, আৰু মোৰ ল'ৰা ইয়াতে থাকে, ইয়াতে খেলি থাকে, খেলি ডাঙৰ হোৱা নমৰে, মিছা কথা এইটো হ'বই নোৱাৰে। তাৰপিছত আমি যেতিয়া আমি গৈছো কি তোক মানুহটোক লৈ পেলাই লাছটোক লৈ পেলাই তাতে, তেতিয়া আমাক মানে খেদি পঠাইছে, লাছটোক লৈ পেলাই খেদি পঠাইছে, আপোনালোকে যাওক, যি হ'ব হ'ব, আপোনালোকে অফিচত যাব কৈছে। আমাক খেদি পঠাইছে, আমাক তাত অলপ টাইমো ৰখিব দিয়া নাই। আৰু ভাৰ্গৱ কলিতা দেখিছে আপোনালোকে, হয়, কি ক'ব এতিয়া তেনেকুৱা পুলিচ অফিচাৰৰ বিষয়ে? সেই সেনেকুৱা পুলিচ অফিচাৰ আমাক নালাগে, আৰু ইয়াৰ ওপৰত জেল হ'ব লাগে, সঠিকে সঠিক একচন ল'ব লাগে। আমি সেইটোৱে বিচাৰো। আৰু মই আজি যে এইটো কাম কৰিছে বেলেগৰ ল'ৰা, মোৰ দাদাকো কৰিছে, আজি বেলেগক কৰিছে, আকৌ বেলেগক কৰিব, নিশ্চয় কৰিব সেনেকুৱা পুলিচ মানুহ থাকিলে। আৰু সেই মানুহটোক নালাগে ৰাখিবৰ কাৰণে, জেল হ'ব লাগে, আৰু জেলত একদম মানে চাজা দিব লাগে, ভালকে চাজা দিব লাগে। সিহঁতৰ ঘৰত কি মানুহ নাই? সিহঁতৰ ঘৰত কি আমাৰ ঘৰৰ পৰা এনেকে কৰিছে, বেলেগৰ ঘৰত তাহাঁতৰ ঘৰত মানুহ নাই? তাহাঁতৰ ঘৰত যদি কোনোবা কৰে তেতিয়া কেনেকে হ'ব? হা, তাতে কি একচন ল'ব? আমি যে দুখীয়া মানুহ, আমি একচন ল'ব নোৱাৰো। আমাৰ ধ্বংস হৈ গ'ল, আৰু নাই দাদা নাই, এতিয়া দেউতা নাই, কোনো নাই। আমি দুজন ভনীয়ে আছো, আমাৰ কোনো নাই, না কাম আছে না কি আছে। ইমান আমাক কৈছিলে যে কাম দিম, অমুক দিম, এইবিলাক একো নাই দিয়া, মিছা, চব ধ্বংস কৰি গুচি গ'ল সি। আৰু বেছি দিনো নাথাকিলে তাতে তাক ট্ৰেন্সফাৰ কৰি দিল। কিয়? যদি আপোনালোকে ভুলে কৰা নাই, কিয় ট্ৰেন্সফাৰ কৰি দিল ইয়াৰ পৰা? ট্ৰেন্সফাৰ কৰিব নালাগিছিল, ইয়াতে ৰাখিব লাগিছিলে। দুদিন পিছতে ট্ৰেন্সফাৰ কৰি দিছে, কেলে? যিহেতু ইয়াৰ ভুল আছে কাৰণে আজি বেলেগ ল'ৰাকো কৰিছে, আজি কালি গুৱাহাটীত কৰিছে, কালি আৰু বেলেগ জাগাত কৰিব, এনেকেতো কৰি কৰি ধ্বংস কৰিব। জেলত থকাই ভাল, সি জেলে হওক, মই এইটোৱে বিচাৰো, জেলে হওক। আৰু মই আপোনালোক হাত জোৰ কৰি কৈছো, মুখ্যমন্ত্ৰী কি অনুৰোধ জনাব আপুনি? মই ভাবো যে ছাৰক ক'ব বিচাৰো, মুখ্যমন্ত্ৰী ছাৰক বিচাৰো যে এইবিলাক মানুহক জেল হোৱাটো বিচাৰো, জেল দিয়ক। আৰু সেই মানে বিচাৰক কিয় কৰি আছে, কি কাৰণত কৰি আছে, কি টকাৰ কাৰণে নে কিহৰ কাৰণে? টকা বেছি লাগে যদি টকাৰ কাৰণে কৰিব, মাৰ ধুৰ কৰি পেলাই মানুহ মাৰি পেলাই টকাৰ কাৰণে কৰিব। সেইকাৰণে বিচাৰো জেল হওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।